নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। নকৈ নোৱাৰো অনুষ্ঠানত আজি এটা বিশেষ বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। আজি এটা বাতৰিয়ে হিন্দুৰ আস্থাত আঘাত আনিছে। আমি হিন্দুসকলে সাধাৰণতে যদি সোধা যায় আপুনি গো মাংস ভক্ষণ কৰে নেকি, সাধাৰণতে যদিও আজিকালি দুই একে কৰেও নতুন প্ৰজন্মত, কিন্তু সাধাৰণতে হিন্দুই গো মাংস ভক্ষণ নকৰে আৰু এইটো অতি বৰ্জিত। কিন্তু আজি এটা বাতৰিয়ে মোক আচৰিত কৰি তুলিছে। আমাৰ তিৰুপতি মন্দিৰৰ যি লাড়ু বনায় তাত গো মাংসৰ তেল ব্যৱহাৰ কৰে, মাছৰ তেল ব্যৱহাৰ কৰে। এই বাতৰিটোৱে কিন্তু সঁচাকৈয়ে হিন্দু সমাজক সচকিত কৰিছে। গতিকে ইয়াৰ তীব্ৰ প্ৰতিবাদ হ'ব লাগে যিসকলে বনায়। কাৰণ আগতে আমি যেতিয়া 1857 চনত চিপাহী বিদ্ৰোহৰ কথা শুনিছিলোঁ, তেতিয়া শুনিছিলোঁ এই যিটো কাৰ্টিজ মুখেৰে টানিব লাগে, সেই কাৰ্টিজটো মুখেৰে টানাৰ সময়ত তাত গো মাংস ব্যৱহাৰ কৰা বুলি কৈছিল আৰু তাকে লৈ এটা ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছিল সেইখিনি সময়ত। কিন্তু আজিৰ দিনত 2024, 22, 23 একবিংশ শতিকাত এনেকুৱা এটা ঘটনা সঁচাই আচৰিত। তাকো তিৰুপতি মন্দিৰত, যিটো সকলো হিন্দুৱে আস্থাৰ প্ৰতীক বুলি মানি লয়, সেই তিৰুপতি মন্দিৰৰ যিটো প্ৰসাদ বিতৰণ কৰা হয় লাড়ু, আমি সকলোৱে জানো সেই লাড়ুত গো মাংসৰ তেল, চৰ্বি যাক কওঁ আমি, আৰু মাছৰ তেল এইবোৰ ব্যৱহাৰ কৰা হয়। পৰিমাণ যিয়েই নহওক, এইটো এটা RTI যোগে এজনে আনিছে আৰু তাত এই কথা প্ৰকাশ হৈছে। ই কিন্তু চৰকাৰে, অন্ততঃ কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে, কাৰণ ই হিন্দুৰ আস্থাত বেত্ৰাঘাত। আপোনালোকে কথাটো চিন্তা কৰিব আৰু আশা কৰোঁ কমেণ্ট বক্সত কমেণ্ট দিবলৈ নাপাহৰিব। ধন্যবাদ।